নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। চাওঁতে ফাকো আহি পালেহি আৰু যোৱাকালি মেঘদাস গ'ল আৰু মেঘদাসত এবাৰ ভিডিঅ' নবনালো দিয়ক। দুবছৰ একেৰাহে মেঘদাসত ভিডিঅ' বনাইছো বোলো এবাৰ বোলো নবনাও, সেইকাৰণে নবনালো। আৰু আজি হৈছে দৌল যাত্ৰা আৰু সেইফালে গোসাঁইলৈ গ'লেই দৌল মন্দিৰলৈ। প্ৰতি বছৰে ভাবোঁ অলপ সোনকালে ভিডিঅ'টো আৰম্ভ কৰি আপোনালোকক নীতি নিয়মবিলাক দেখাম, সেই আৰু দেৰি হৈ গৈ মানে একো নাই বাৰু, দেৰি হ'লেও এতিয়া দৌল মন্দিৰলৈ গৈ আছো। এইফালে আহি পালোহি দৌল মন্দিৰ ফালে যোৱা ৰাস্তাটো আৰু খুব ধুনীয়াকৈ গেটো বনাই থৈ দিছে। তাতে আজি বতৰটো খুব ধুনীয়া আৰু এইকেইদিন বতৰে যিটো ৰূপ ধৰি আছিলে মই বোলো ফাকুৱা গ'ল আৰু যোৱা বছৰ নিচিনা হ'ব বুলি ভাবিছিলোঁ। যোৱা বছৰ গম পাইছিলে আৰু কেনেকুৱা বৰষুণ পৰি আছিলে। ভাগ্য ভাল যোৱাকালি ৰাতিপুৱা যিটো ৰূপ ধৰিছিলে আৰু এতিয়া তেনেকৈ ৰ'দ দিছে, তেনেকুৱাকৈ ৰ'দটো দি থাকিলে হ'ল আৰু কাইলৈ দিনটো যোৱাৰ পাছত পঢ়িলে বা বৰষুণ পৰাৰ কথা নাই। আকৌ মানে বৰষুণ চৰষুণ পৰি থাকিলে ভাল নালাগে। লাহে লাহে মানুহবিলাকো আহি আছে, পিছফালেও চাব পাৰে মানুহবিলাক আহিছে আৰু যিহেতু নাম ধৰাও সময় হৈছে, নাম ধৰিয়ে আছে বাৰু। এইফালে আহি দেখোন যে ধুনীয়াকৈ নাম গুণ আৰম্ভ হৈয়ে আছে। যিহেতু টাইমো অলপমান হৈছে সেইকাৰণে নাম গুণ আৰম্ভ হ'লেই বাৰু। অলপমান মানে মানুহৰ পৰিমাণটোহে কমি আছে, আহি আছে বাৰু লাহে লাহে মানুহবিলাক আহিব বাৰু। এতিয়া মন্দিৰৰ বাহিৰতে বহি আছো। মন্দিৰৰ ভিতৰত কোনো মানে এনেকুৱা মোৰ সমনীয়া ল'ৰা নাই, সেইবাবে মন্দিৰৰ বাহিৰতে বহি আছো। মানে ইমান এটা ভাল লগা নাই আৰু চাইও আহিছো কোনোবা আহিছে নেকি, কোনো অহা নাই বাৰু এতিয়ালৈকে। এতিয়া দৌল মন্দিৰ পৰা অলপমান আঁতৰলৈ আহি পেলাই ফটো কেইখনমান উঠি ল'লো। অহা কাইলৈ আপলোড কৰিব লাগিব হলি বুলি ধুনীয়াকৈ ফটো কেইখনমান উঠি ল'লো আৰু এই ভাৰ্গৱে মাৰি দিলে। সেয়াই মানে মোৰ মন পুৰা মানে কি ক'ম আৰু মজা ফটো মাৰি সি। আমি এনেই আৰু সেইদিন বাইকখনৰ ওচৰতে এনেই ৰখি আছো, কি কৰিবনো তাত গৈ, সেইকাৰণে বাইকৰ ওচৰতে ৰখি আছো। আৰু মানুহবিলাক আহিছে আৰু বহুতখিনি মানুহে আহি গ'ল, চাই লওক বাৰু আপোনালোকে। আৰু এতিয়া নি প্ৰসাদ বিতৰণ কৰিব। হোলী গাব জানো? যদি হোলী গায় তো তাতো দেখাম। ধুনীয়াকৈ এতিয়া সেৱা কৰা হৈ গ'ল আৰু সেইফালে এতিয়া হোলী গাব, তাৰপিছত আৰু প্ৰসাদ দিব। এতিয়া হোলী গোৱা ষ্টাৰ্ট কৰি দিলে, মানে মন্দিৰটোৰ চাৰিওফালে ঘূৰি হোলী গোৱা হয়। এনেদৰে মন্দিৰ চাৰিওহত ঘূৰি হোলী গোৱা আজিকালি নিয়ম নহয়, বহু আগৰ পৰা চলি আছে। আৰু এতিয়া আমিও বাৰু লগ হৈ দিমগৈ। হোলী গোৱা হৈ গ'ল আৰু সেইফালে প্ৰসাদ বিতৰণ কৰি আছে। আমি মানে আহিলোঁ আকৌ চেণ্ডেল পিন্ধিব, মানে চেণ্ডেলযোৰ খুলি থৈ গৈছিলোঁ, চেণ্ডেলযোৰ পিন্ধিলৈ এতিয়া নাযাওঁ আৰু প্ৰসাদ খাবলৈ। আৰু এতিয়া চববিলাক মানুহ ঘৰা ঘৰি গৈ আছে আৰু পিছৰ ফালেও আৰু আমিও আহি আছোঁ। আৰু আজি ভিডিঅ'টো যদি ইমানখিনিলৈকে চাই ভাল পালে তেন্তে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইবটো কৰি দিব। লগ পাম মই অন্য এটা ভিডিঅ'লৈ, তাৰপিছলৈ বাই বাই।